ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ ওচৰলৈ বংশগতি আৰু ক্ৰমবিকাশৰ দ্বিতীয় পাঠটো লৈ আহিছো। আজি আমি এই পাঠটোত কি পঢ়িম চাই লওঁচোন আহা। চাৰিত্ৰিক বৈশিষ্ট্যবোৰ জিনে কিদৰে নিয়ন্ত্ৰণ কৰে, লিংগ নিৰ্ণয়, ক্ৰমবিকাশৰ সূত্ৰ আৰু প্ৰজাতিকৰণ। চাৰিত্ৰিক বৈশিষ্ট্যবোৰ জিনে কিদৰে নিয়ন্ত্ৰণ কৰে। আমি জানো যে চাৰিত্ৰিক বৈশিষ্ট্যবোৰ পৰৱৰ্তী প্ৰজন্মলৈ জিনবিলাকে কঢ়িয়াই আনে। এই জিনবোৰ কোষকেন্দ্ৰত থকা ক্ৰমজমত কি হৈ থাকে, লাগি থাকে। অৰ্থাৎ ই হ'ল ডিএনএৰ একোটা ক্ষুদ্ৰ অংশ। একোটা জিনে একোটা চৰিত্ৰক কি কৰে, বহন কৰে। ধৰা প্ৰতিটো চৰিত্ৰৰ কাৰণে আমি চাৰিত্ৰিক একোটা কি থাকে, চাৰিত্ৰিক বৈশিষ্ট্য থাকে প্ৰতিটো চৰিত্ৰৰ কাৰণে। এইটো তোমালোকে চিত্ৰত দেখিছা, জিন ফৰ টলনেছ মানে ওখ চৰিত্ৰৰ কাৰণে এইটো, অৰ্থাৎ দীৰ্ঘতা, আৰু এইটো হৈছে জিন ফৰ ড্বাৰ্ফনেছ বা এইটো চাপৰ চৰিত্ৰ, এইটো হৈছে চাপৰ আৰু এইটো ওখ। গতিকে ওখ চাপৰ দুয়োটাই একেটা গুণক একেটা চৰিত্ৰক বহন কৰে, যিহেতু এইটো দীৰ্ঘতা। ওখ, বেছি দীঘল হলে সি ওখ, চাপৰ হলে ই চাপৰ। গতিকে এই চৰিত্ৰটো চাবা, এইযোৰ হৈছে সমলগা ক্ৰমজম বা সিহঁতক কি বুলি কোৱা হয়, সমৰূপী ক্ৰমজম। সমৰূপী ক্ৰমজম বিলাক সমান হয় আৰু সি কি হয়, এডাল পিতৃৰ ফালৰ আনডাল মাতৃৰ ফালৰ হয়। গতিকে প্ৰতিটো চৰিত্ৰৰ বাবে দুটা বিপৰীতধৰ্মী আন এটা বিপৰীতধৰ্মী চৰিত্ৰ থাকে। এইটো আমি আগতে পাইছিলো। এইটো যদি এতিয়া এইটো যে ওখ, এইটো যে ওখ আৰু তাৰ বিপৰীতধৰ্মী চৰিত্ৰটো হ'ল চাপৰ। এতিয়া প্ৰজননৰ সময়ত কি হয়, তোমালোকে আগতে পাই আহিছা যে জিনে প্ৰজননৰ সময়ত সি কি হয়, এইটো পৰৱৰ্তী প্ৰজন্মলৈ কঢ়িয়াই আনে। যেতিয়া আমাৰ দেহ কোষবিলাকত সদায় দুগুণ সংখ্যক ক্ৰমজম থাকে, দুগুণ সংখ্যক ক্ৰমজম, আৰু জনন কোষত থাকে এগুণ সংখ্যক ক্ৰমজম। গতিকে এই ক্ৰমজম বিলাকে যেতিয়া যোজন হয়, যোজনৰ ফলত আকৌ দুগুণ সংখ্যক ক্ৰমজমত পৰিণত হয়। এতিয়া আমাৰ দেহ কোষৰ বিভাজনত সদায় মাইট'চিছ নামৰ এটা পদ্ধতিত আমাৰ কি হয়, দেহ কোষৰ বিভাজন হয়। এই মাইট'চিছ পদ্ধতিত কি হয়, এটা কোষৰ পৰা দুটা কোষৰ সৃষ্টি হয়, তাত কিন্তু ক্ৰমজমৰ সংখ্যা একে থাকে। ইয়াতে দুগুণ সংখ্যক ক্ৰমজমেই থাকে। আৰু যেতিয়া কি হয়, জনন কোষত কিন্তু ক্ৰমজমৰ সংখ্যা আধা হৈ যায়। এতিয়া আমি সংখ্যাটো ইয়াত কোৱা নাই, n বুলি কৈছো, n 2n twice n, গতিকে ইয়াত আছে দুগুণ সংখ্যক ক্ৰমজম, এইটো হৈছে এগুণ সংখ্যক ক্ৰমজম। এতিয়া মানুহৰ দেহত 46 ডাল ক্ৰমজম থাকে, গতিকে n ত কিমান থাকিব, এটা n ত 23 ডাল ক্ৰমজম থাকিব। ইয়াতো 23 ডাল থাকিব। 23 লগ লাগি ইয়াত আকৌ কি হৈ যাব, 23 লগ লাগি আকৌ 46 হৈ যাব। আৰু এইটোহে কি গঠন কৰিব, এইটো হৈছে জনন কোষ গঠন কৰিব, আৰু জনন কোষৰ পৰা সি ভ্ৰূণ সৃষ্টি হব, ভ্ৰূণৰ পৰা আকৌ কি হব, আকৌ এটা পূৰ্ণাংগ জীৱৰ সৃষ্টি হব। গতিকে যেতিয়া ইহঁতে জনন কোষত পৰিণত হয়, জনন কোষ, এতিয়া পুৰুষৰ জনন কোষ আৰু স্ত্ৰী জনন কোষ, এই জনন কোষতেই কি থাকিব, সকলো চাৰিত্ৰিক বৈশিষ্ট্যবোৰ সোমাই থাকিব। আৰু এনেকৈ প্ৰজননৰ যোগেদি এটা পুৰুষৰ পৰা আনটো পুৰুষলৈ জিনে তাৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কঢ়িয়াই আনে। এতিয়া আমি চাম যে কেনেকৈ লিংগ নিৰ্ধাৰণ কৰা হয়। আমি চাওঁ লিংগ নিৰ্ণয় কেনেকৈ কৰা হয়। যে যৌন প্ৰজননত অংশগ্ৰহণ কৰা বিভিন্ন প্ৰাণীৰ লিংগ নিৰ্ধাৰণৰ পদ্ধতিবোৰ বিভিন্ন ধৰণে হয়। কিছুমান প্ৰাণীৰ যোজন ঘটা সময় আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰি পুং নে স্ত্ৰী হ'ব, তাক নিৰ্ণয় কৰা হয়। শামুকে নিজে নিজৰ লিংগ সলনি কৰিব পাৰে। সিহঁতৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিৰ্ধাৰণ নহয়।
মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ জিনীয়ভাৱে নিৰ্ধাৰিত হয় আৰু এই প্ৰক্ৰিয়াটো আমি ইয়াত বহুলভাৱে আলোচনা কৰিম। গতিকে আমি গম পাওঁ যে সকলো জীৱৰ দেহকোষত থকা সংখ্যা ক্ৰমজমৰ সংখ্যা কি হয় জননকোষত থকা ক্ৰমজমৰ সংখ্যাতকৈ দুগুণ হয়। তাৰমানে ধৰা মানুহৰ ক্ৰমজমৰ সংখ্যা 46 আৰু জননকোষত থকা ক্ৰমজমৰ সংখ্যা হ'ব 23। এতিয়া 46 ডাল ক্ৰমজমৰে মানুহৰ দেহত থকা তাৰে এযোৰ হৈছে লিংগ নিৰ্ণায়ক ক্ৰমজম। XY টোৱে কি বুজায় লিংগ নিৰ্ণায়ক ক্ৰমজম আৰু XX মহিলাৰ ক্ষেত্ৰত এইটো যে পুৰুষৰ ক্ষেত্ৰত XY হ'ল লিংগ নিৰ্ণায়ক ক্ৰমজম আৰু মহিলাৰ ক্ষেত্ৰত XY হ'ল XX হ'ল লিংগ নিৰ্ণায়ক ক্ৰমজম। এতিয়া মাক দেউতাকৰ ইয়াত দেখুৱাইছে দেউতাকৰ 44 প্লাছ XY তাৰে XY টো হৈছে লিংগ নিৰ্ণায়ক ক্ৰমজম আৰু 44 প্লাছ XX এইটো হৈছে মহিলাৰ ক্ষেত্ৰত XX হ'ল লিংগ নিৰ্ণায়ক ক্ৰমজম। আৰু যেতিয়া জননকোষ গঠন হয় তেতিয়া 22 ডাল কি থাকিব অন্য ক্ৰমজম আৰু এডাল হ'ল লিংগ নিৰ্ণায়ক ক্ৰমজম। এতিয়া পুৰুষৰ ক্ষেত্ৰত ইয়াত দুই ধৰণৰ জননকোষ হয় 22 প্লাছ X আৰু 22 প্লাছ Y আৰু মহিলাৰ ক্ষেত্ৰত 22 প্লাছ X আৰু একে ধৰণৰ ক্ৰমজমে থাকিব 22 প্লাছ X। যেতিয়া যোজনৰ সময়ত কি হয় যেতিয়া পুৰুষৰ X ক্ৰমজম আৰু মহিলাৰ X ক্ৰমজমৰ মাজত যোজন ঘটে তেতিয়া জন্ম হোৱা সন্তানটো হ'ব ছোৱালী আৰু পুৰুষৰ Y ক্ৰমজমৰ লগত মহিলাৰ X ক্ৰমজম লগ লাগি জন্ম হোৱা সন্তানটো হ'ব ল'ৰা। গতিকে এইটো আমি এনেকে ধৰণেও দেখুৱাব পাৰো 44 প্লাছ X Y। গতিকে গোটেইটো আমি এনেকৈ নিদি কি কৰিব পাৰো অকল লিংগ নিৰ্ণায়ক ক্ৰমজম কেইযোৰ দি পেলাই আমি কি কৰিব পাৰো দেখুৱাব পাৰো। এতিয়া ইয়াত মাদাৰ ফাদাৰ দেখুওৱা আছে মাক দেউতাক আৰু মাকৰ ক্ৰমজম XX লিংগ নিৰ্ণায়ক ক্ৰমজম আৰু ফাদাৰ লিংগ নিৰ্ণায়ক ক্ৰমজম হৈছে XY। গতিকে আমি এনেকেও দেখুৱাব পাৰো। তেতিয়া আমি এইটো ফৰ্মত নেদেখালেও হ'ব। তোমালোকে মাত্ৰ কি কৰিবা এইটো XY মই বুজিবৰ কাৰণে দিছো যে আমাৰ 46 ডাল ক্ৰমজম আছিলে বাকি কিডাল ক'ত গ'ল সেইকাৰণে মই এই ফৰ্মটো তোমালোকক দেখুৱালো। এতিয়া এইটো চোৱা ইয়াতোত আমি এনেকে ভাগ কৰি পেলালো জননকোষ গঠন হলে বা শুক্ৰাণুত এইটো হ'ব শুক্ৰাণু দুই ধৰণৰ শুক্ৰাণু থাকিব এটাত এবিধত কি থাকিব X থাকিব এবিধত Y কিন্তু ডিম্বাণুত সদায় X ক্ৰমজমে থাকিব তাৰমানে ডিম্বাণুবিলাক সদায় একেই আৰু সেইটো মই বুজাই গৈছো। এতিয়া তেতিয়াহ'লে কি হ'ব X আৰু X লগ লাগি ইয়াত কি হ'ব ছোৱালী আৰু X আৰু Y লগ লাগি কি হ'ব গতিকে আমি এতিয়া গম পালো যে ল'ৰা আৰু ছোৱালী হোৱাৰ ক্ষেত্ৰত আচলতে কাৰ প্ৰভাৱটো পুৰুষৰহে বেছি। গতিকে পুৰুষে আচলতে ল'ৰা হ'ব নে ছোৱালী হ'ব তাৰ কাৰণে দায়ী কোন পুৰুষজনে। ক্ৰমবিকাশ যি প্ৰক্ৰিয়াৰে সৰল জীৱবোৰৰ ক্ৰমাগতভাৱে পৰিৱৰ্তন হৈ জটিল অৱস্থালৈ ৰূপান্তৰিত হয় তাকেই কোৱা হয় ক্ৰমবিকাশ। এতিয়া ক্ৰমবিকাশৰ তোমালোকক মই এটা উদাহৰণ লৈ আহিছো ক্ৰমবিকাশৰ দেখুৱাবৰ কাৰণে কাৰণ আমি মানুহৰ ক্ৰমবিকাশৰ কথাৰে এটা তোমালোকক মই উদাহৰণ দিওঁ। এতিয়া চোৱা মানুহৰ ক্ৰমবিকাশ এই মানুহজন দেখিছা এইজন আমাৰ পূৰ্বপুৰুষ
এইজন মানুহ যেন লাগিছেনে বাৰু? এইজনেই আছিল আদিম মানুহ। মানে এয়া হৈছে আদিম মানুহৰ এইটো এটা কি হৈছে মডেল এটা দেখাইছো আদিম মানুহ। তাৰমানে আমি আদিম মানুহৰ অৱস্থাটো এনেকুৱাই আছিলে, একেবাৰে জন্তুৰ নিচিনা। গৰিলা, বান্দৰ আদি বিভিন্ন ওৰাং উটাং এই প্ৰজাতিবিলাকৰ লগত মানুহ এবিধ আছিল। তাৰমানে ইহঁতৰ ফেমিলি একেটা। ফেমিলিটোৰ নাম হৈছে হোমোনিডি। সেই ফেমিলিৰ অন্তৰ্গত। আমি যে বান্দৰৰ পৰা মানুহ হোৱা নাই, কিন্তু এইবিলাক একেলগে ইহঁতৰ জন্ম হৈছিলে একেলগতে। গতিকে কিন্তু মানুহৰ বিকাশটো অলপ খৰতকীয়া হ'ল, কাৰণ মানুহৰ মগজুৰ বিকাশ খৰ হৈ গ'ল। মানুহে তেতিয়া কি কৰিলে, এঠাইৰ পৰা আন ঠাইলৈ কি হ'ল, একেলগে প্ৰথমে বাস কৰিছিলে যদিও খাদ্যৰ কাৰণে আমি পাইছো নহয়, খাদ্যৰ কাৰণে কি হয়, ষ্ট্ৰাগল হয়। খাদ্যৰ কাৰণে মানুহে কি কৰিলে, সেই ঠাই এৰি বিভিন্ন ঠাইলৈ প্ৰব্ৰজিত হ'ল, বিভিন্ন ঠাইলৈ গুচি গ'ল। যাওঁতে যাওঁতে সিহঁতৰ কিছুমান সেই পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈ সিহঁতে কিছুমান কি হ'ল, আমি জানিছো যে প্ৰকাৰণৰ কাৰণে জীৱবোৰত নতুন নতুন চৰিত্ৰ কিছুমানৰ জন্ম হয়। গতিকে তাৰ ফলত কি কৰিলে, সিহঁতে বিভিন্ন ঠাইত ঘূৰোতে ঘূৰোতে কি হ'ল, বিভিন্ন ঠাইৰ লগত অভিযোজন ঘটোতে ঘটোতে কি হ'ল, স্বভাৱ চৰিত্ৰৰ কিছুমান পৰিৱৰ্তন ঘটিল। তাৰপিছতে মগজুৰ বিকাশ হ'বলৈ ধৰিলে। তাৰপিছতে এই লাহে লাহে ভৰিকেইটা খোজ কাঢ়োতে ভৰিকেইটা বেছি ব্যৱহাৰ কৰিবলৈ ধৰিলে। আগতে কোজা হৈ আছিলে, তাৰপিছত কি হ'ল, আকৌ বহু হাজাৰৰ পিছত তাৰ আকৃতিটো এনেকুৱা হ'ল। তাৰপিছতে আৰু পোন হ'ল। লাহে লাহে মানুহে প্ৰথম অৱস্থাত আমি গম পাইছো যে সিহঁতে কি কৰিছিলে, চিকাৰ কৰি খাইছিলে। তাৰপিছতে লাহে লাহে কি কৰিলে, বেলেগ বেলেগ ঠাইত গৈ খেতি কৰিবলৈ ধৰিলে। নদীৰ পাৰবিলাকত প্ৰথমে মানুহ গৈ পেলাই তাত বসতি স্থাপন কৰিলে। আগতে উভৰি আছিল, তাৰপিছতে বসতি স্থাপন কৰি গাঁও প্ৰতি বাস কৰিবলৈ ল'লে। তাৰপিছত খেতি পথাৰ কৰিবলৈ ল'লে। ইয়াৰ কাৰণ হৈছে কি, এই যে প্ৰকাৰণ হৈছে, নতুন নতুন চৰিত্ৰ কিছুমানে ইয়াত গোট খাই খাই প্ৰকাৰণ কি হৈছে, নতুন নতুন চৰিত্ৰবোৰ গোট খাই খাই সি বেলেগ বেলেগ কাম কৰিবলৈ ধৰিলে। এই মগজুৰ বিকাশ হ'ল। লগে লগে খেতি কৰাৰ পিছত আকৌ ব্যৱসায় বাণিজ্যত মন মেলিলে। এনেকৈয়ে মানুহ কি হৈ গ'ল, সিহঁতে ভাষা শিকিলে। বিভিন্ন ধৰণৰ কি হৈ গ'ল, পৰিৱৰ্তন হ'বলৈ ধৰিলে। এনেকে ধৰোতে ধৰোতে বহু হাজাৰ হাজাৰ বছৰৰ মূৰত পৰিৱৰ্তন হৈ মানুহ আজিৰ মানুহৰ সৃষ্টি হ'ল। গতিকে জীৱৰ ক্ৰমবিকাশ মানে আমি গম পাইছিলো যে কি, সৰল অৱস্থাৰ পৰা যেতিয়া পৰিৱৰ্তন হৈ হৈ জীৱ এটাই জটিল অৱস্থা পায়, তাকে কোৱা হয় ক্ৰমবিকাশ। গতিকে এই মানুহজনৰ এই অৱস্থাটোৰ পৰা আজি এই মানুহজনৰ অৱস্থা হ'ল। ই হৈছে ক্ৰমবিকাশ। তাৰপিছতে আৰু এটা তোমালোকক মই উদাহৰণ দেখুৱাম। এই যে চৰাই কেনেকৈ উৎপত্তি হ'ল, এইটো আছিলে কি, এইটো লিজাৰ্ড, জেঠী। তোমালোকে ইয়াক চিনি পোৱা, এইটো এক প্ৰকাৰ জেঠীয়ে হয়। ই হ'ল সৰীসৃপ। এতিয়া বহু নিযুত বছৰৰ পিছত তাৰ কি হৈ গৈছে, ইয়াত ছালৰ দৰে কি হৈছে, এটা আকৃতি ইয়াত উৎপত্তি হৈছে। প্ৰথমে এই আকৃতিটোৱে তাক দিবৰ কাৰণে কি কৰিছিলে, ব্যৱহাৰ হৈছিলে। তাৰপিছত আকৌ বহু মিলিয়ন বছৰৰ পিছত, বহু নিযুত বছৰৰ পিছত সি কিহলৈ ৰূপান্তৰিত কৰিলে, এই ছালৰ নিচিনা আকৃতিটো পিছত পাখিৰ দৰে অংগলৈ ৰূপান্তৰিত হ'ল। শেষত সি এইটো উৰিবলৈ ব্যৱহাৰ কৰিলে। গতিকে আমি ইয়াত দেখা পাইছো আৰু গম পাইছো যে এই সৰীসৃপৰ পৰাই কিহৰ উৎপত্তি হৈছে, পক্ষীৰ উৎপত্তি হৈছে। আৰু প্ৰতিটো জীৱৰ পৰা আন এটা, ধৰা সৰীসৃপৰ পিছত আমি প্ৰতিটো এটা ভাগ আমি পাইছিলো যে মেৰুদণ্ডী প্ৰাণীবোৰত প্ৰথমে জন্ম হৈছিলে কাৰ, মাছৰ পিছত উভচৰ প্ৰাণী, মৎস্য, উভচৰ, তাৰপিছতে সৰীসৃপ, তাৰপিছত পক্ষীৰ পিছতে
স্তন্যপায়ী। গতিকে এই দুইবিধ জীৱৰ মাজত কি থাকে এটা সংযোগী জীৱ থাকে গতিকে এইটো হৈছে আৰ্কিঅপটেৰিক্স নামৰ এটা সংযোগী জীৱৰ কি হৈছে এইটো এটা উদাহৰণ আৰ্কিঅপটেৰিক্স কোৱা হয় যে আৰ্কিঅপটেৰিক্স পক্ষী আৰু সৰীসৃপৰ মাজৰ সংযোগী জীৱ গতিকে আমি ইয়াত কি দেখা পাইছো তেতিয়াহলে ক্ৰমবিকাশ দেখা পাইছো তাৰ পিছতে আমি নেক্সট স্লাইডখন যে ক্ৰমবিকাশৰ সূত্ৰ আমি এতিয়া গম পাইছো যে ক্ৰমবিকাশ হৈছে তাৰ কিছুমান ইয়াৰ ওপৰত কি হৈছে কেইবাজনো বিজ্ঞানীয়ে তাত কি কৰিছে কিছুমান মতবাদ আগবঢ়াইছিলে অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰ লেমাৰ্ক আৰু ডাৰউইনৰ কথাই আমি আজি অলপ আলোচনা কৰিম যে অংগৰ ব্যৱহাৰ আৰু অব্যৱহাৰ এটো আছিলে লেমাৰ্কৰ মতবাদ আৰু কৈছিলে যে অংগ ব্যৱহাৰ আৰু অব্যৱহাৰৰ ফলত যেটো বৈশিষ্ট্য চাৰিত্ৰিক বৈশিষ্ট্য কি হয় আৰ্জিত হয় সেই আৰ্জিত চাৰিত্ৰিক বৈশিষ্ট্যবোৰ বংশানুক্ৰমিকভাৱে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত হয় তা অংগৰ ব্যৱহাৰ তেওঁ কৈছিলে যে এটা অংগক যদি বেছিকৈ ব্যৱহাৰ কৰি থকা যায় সেই অংগটো কি হ'ব বেছি সুস্থ সবল হ'ব আৰু ব্যৱহাৰ নোহোৱা অংগটো কি হ'ব পিছত লুপ্তপ্ৰায় হ'ব কিন্তু সেই ব্যৱহাৰ যেটো সবল হোৱা অংগ সেই অংগটো তেওঁ কৈছিলে যে পিছৰ প্ৰজন্মলৈ প্ৰবাহিত হ'ব আৰু হেতু কাৰণে তেওঁ কি কৰিছিলে তেওঁ কৈছিলে যে জিৰাফ বিলাক আগতে কি আছিলে ওখ নাছিলে প্ৰথমে কি ঘোঁৰাৰ নিচিনা আছিলে যেতিয়া তাৰ খাদ্য শেষ হৈ গ'ল পিছত গছৰ পাত খাবলৈ ধৰিলে গছৰ পাত খাওঁতে খাওঁতে তাৰ কি হৈ গ'ল ডিঙিটো ওখ হৈ গ'ল ডিঙি আৰু কি হৈ গ'ল ডিঙি আৰু আগঠেং ওখ হ'ল গতিকে গছৰ পাত খাওঁতে খাওঁতে হৈছে এটো গছৰ পাত আৰু কৈছিল হেতুই বংশানুক্ৰমিকভাৱে পিছৰ প্ৰজন্মলৈ প্ৰবাহিত হ'ল কিন্তু আগষ্ট উইচমেন নামৰ এজন বিজ্ঞানীয়ে তেওঁৰ এটো মতবাদক তেওঁ নৎসাত কৰিলে যে তেওঁ ক'লে যে তেওঁ কি কৰিলে 21টা বংশলৈকে নিগনিৰ নেজ কাটি চালে কিন্তু নতুনকৈ জন্ম হোৱা নিগনি নেজৰ সৈতেহে উৎপত্তি জন্ম হ'ল গতিকে তেওঁ ক'লে যে আৰ্জিত চৰিত্ৰবিলাক বংশানুক্ৰমিকভাৱে প্ৰবাহিত নহয় এতিয়া আৰ্জিত চৰিত্ৰ একুৱেৰ্ড কেৰেক্টাৰ বিলাক বংশানুক্ৰমিকভাৱে পিছৰ প্ৰজন্মলৈ প্ৰবাহিত নহয় ইয়াৰ কাৰণ কি এই যে পৰিবেশৰ পৰা যিবোৰ চৰিত্ৰ আহৰণ কৰা হয় সেইবিলাক ডিএনএ লৈ গতি নকৰে এতিয়া বংশানুক্ৰমিক প্ৰবাহ কাৰ হয় যিবোৰ চৰিত্ৰ ডিএনএ থাকে সেই চৰিত্ৰবিলাকে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহিত তাৰ পিছতে আহো ডাৰউইনৰ মতবাদক কোৱা হয় প্ৰাকৃতিক নিৰ্বাচন মতবাদ বুলি কোৱা হয় কাৰণ তেওঁ কি কৰিছিলে অৰিজিন অফ স্পেচিছ নামৰ এখন কিতাপত ইয়াৰ প্ৰাকৃতিক নিৰ্বাচনৰ সম্পৰ্কে তেওঁ মতবাদবিলাকৰ সম্পৰ্কে তেওঁ লিখি গৈছে ডাৰউইনে কৈছিলে ডাৰউইনৰ মতবাদক 5টা ভাগত ভাগ কৰিব পাৰি অমিত প্ৰজনন জীৱন যুদ্ধ জৈগৰ উদ্বৰ্ধন প্ৰাকৃতিক নিৰ্বাচন আৰু নতুন প্ৰজাতিৰ গঠন অমিত প্ৰজনন মানে হৈছে কি পৃথিৱীত বহুত জীৱই কি হয় জন্ম হয় ধৰা মাছে কোৱা মাছে বহুত কণী পাৰে মাছে যিমান কণী পাৰে সিমান পোৱালি জন্ম নহয় থাকিলেও সি পোৱালি জন্ম হলেও বাছি নাথাকে কোনোবাই খালে ডাঙৰ মাছে খাই পেলালে ভেকুলিয়ে খালে সাপে খালে তাৰপিছত কি হয় যিকেইটাই নিজকে বচাব পাৰে সেইকেইটাহে বাছি থাকে মানে জীৱন যুদ্ধত যি জয় হ'ব সিহে পৃথিৱীত বাছি থাকিব মানে কি হয় জীৱন যুদ্ধ মানে কি যেতিয়া খাদ্যৰ কাৰণে বা বাসস্থানৰ কাৰণে জীৱবিলাকৰ মাজত কি হয় যুদ্ধ হয় আৰু যেটো জীৱই যুদ্ধত জিকিব সিহে পৃথিৱীত বাছি থাকিব গতিকে নতুন প্ৰজাতিৰ সৃষ্টিত জীৱন যুদ্ধ এটা উল্লেখনীয় দিশ এতিয়া তোমাৰ চোৱা জৈগৰ উদ্বৰ্ধন
আমি কৈছো যে জীৱন যুদ্ধ হয় তাত যোগ্যজনহে কি হ'ব এই যুদ্ধত যোগ্যজনহে কি হ'ব পৃথিৱীত বাচি থাকিব পাৰিব তাৰ পিছতে হ'ল প্ৰাকৃতিক নিৰ্বাচন গতিকে প্ৰকৃতিয়ে যাক নিৰ্বাচন কৰে এই যে ধৰা মাছখিনি কি হ'ল মাছ ডাঙৰ মাছে খাই পেলালে মাছৰ পোৱালিবোৰ ডাঙৰ মাছে খালে বা সাপে খালে গতিকে প্ৰকৃতিয়ে খাই দিয়াৰ পিছত যিকেইটা বাচি থাকিল প্ৰকৃতিত যিকেইটা শেষ হৈ গ'ল সেইকেইটা কিন্তু মৰি থাকিলে যিকেইটা বাচি থাকিল সেইকেইটা কি হ'ল প্ৰকৃতিয়ে তাক বাচি থাকিবৰ কাৰণেহে তাক নিৰ্বাচন কৰিলে গতিকে এনেকৈ কি হয় জীৱৰ ক্ৰমবিকাশ ঘটে তাৰমানে কি হয় প্ৰাকৃতিক সি বাচি থাকিবলৈ সি কিছুমান কি গুণ লাভ কৰিলে তাৰ কিছুমান এনে ধৰণৰ চাৰিত্ৰিক বৈশিষ্ট্য তাৰ উৎপন্ন হ'ল সি তাক বাচি থকাত যোগ্যতা প্ৰদান কৰিলে এনেকৈ কি হয় এটা নতুন প্ৰজাতিৰ সৃষ্টি হয় গতিকে নতুন প্ৰজাতি দেখা গ'ল জীৱন সংগ্ৰামত জীয়াই থাকিবৰ বাবে যিবোৰ জীৱই কিছুমান নিৰ্দিষ্ট চাৰিত্ৰিক বৈশিষ্ট্য লাভ কৰিলে সেইবোৰহে কি হ'ল সেইবোৰ থাকি গ'ল আৰু বংশানুক্ৰমিকভাৱে চাৰিত্ৰিক বৈশিষ্ট্য যিখিনি কি হ'ল জিনত থাকিলে সেইখিনি বংশানুক্ৰমিকভাৱে এটা বংশৰ পৰা আন এটা বংশলৈ এনেকৈ জমা হৈ গৈ এটা সময়ত এটা নতুন প্ৰজাতিৰ সৃষ্টি হয় গতিকে নতুন প্ৰজাতিৰ গঠনত আমি কেনেদৰে নতুন এটা প্ৰজাতি গঠন হয় তাত কি কাৰকে ক্ৰিয়া কৰে তাৰ বিষয়ে আমি আজি আমি পিছৰ কথালৈ আহিলো যে প্ৰজাতিকৰণৰ আমি এটা আভাস পালোৱেই নতুন প্ৰজাতি গঠনকে কোৱা হয় প্ৰজাতিকৰণ গতিকে যি প্ৰক্ৰিয়াৰে আগতে থকা প্ৰজাতি এটাৰ পৰা নতুন প্ৰজাতিৰ সৃষ্টি হয় তাক প্ৰজাতিকৰণ বোলা হয় নতুন প্ৰজাতিৰ উৎপত্তিত কিছুমান কাৰকে অৰিহণা যোগায় এই কাৰকবোৰ হৈছে কি ভৌগোলিক পৃথকীকৰণ জিনীয় পথচ্যুতি আৰু প্ৰাকৃতিক নিৰ্বাচনৰ বাবে হোৱা প্ৰকাৰ এতিয়া আমি ভৌগোলিক পৃথকীকৰণনো কি তাৰ বিষয়ে জানো আহাচোন এতিয়া মই তোমালোকৰ পাঠত আছে গুবৰুৱাৰ কথা আজি মই গুবৰুৱাৰ কথাকে আলোচনা কৰিম এতিয়া এখন হাবিতটো বহুত জীৱ থাকে তাৰে মই আজি এটা উদাহৰণ হিচাপে কি লৈছো কিছুমান গুবৰুৱাৰ কথা কৈছো এই গুবৰুৱাবিলাক এখন হাবিত কেনেকৈ আছিল ধৰা হ'ল মই এটা উদাহৰণ লৈছো দেই কি আছিলে সিহঁতে মানে গছৰ পাত খায় তাৰপিছত এনেকৈ থাকোঁতে গছৰ পাত খাই এনেকৈ থাকোঁতে কি হ'ল সেই হাবিখনৰ ওচৰত এখন নদী আছিলে ডাঙৰ নদী এখন বানপানী হ'ল এবাৰ বানপানী হোৱাৰ পিছত কি হ'ল এই জীৱখিনিক পানীয়ে উটাই লৈ গুচি গ'ল পানীয়ে উটাই লৈ গৈ বহুত দূৰ পোৱালে এনেকুৱা ধৰণৰ এটা দূৰত্বত ইহঁত উপনীত হ'লগৈ যে এইখিনি জীৱৰ লগত ইহঁতৰ সংযোগ একেবাৰে বিচ্ছিন্ন হৈ গ'ল আৰু এই জীৱখিনি ইয়াত থাকি গ'ল আৰু এইখিনি বহুত দূৰত গুচি গ'ল গুচি যোৱাৰ পিছত হাজাৰ হাজাৰ বছৰ ধৰি ইহঁতৰ লগত যেতিয়া কোনো যোগসূত্ৰ নোহোৱা হ'ল মাত্ৰ এইখিনিৰ মাজতে সিহঁতৰ কি ঘটিলে প্ৰজনন ঘটিল প্ৰজননৰ ফলত সিহঁতৰ বিভিন্ন প্ৰকাৰণ হওঁতে সিহঁতে কিছুমান বেলেগ বেলেগ গুণ ইহঁতে কি কৰি ল'লে বিশিষ্ট সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্য কিছুমানৰ সৃষ্টি হ'ল আৰু ইহঁতৰো বেলেগে কি হ'ল সেই দূৰত গৈ পেলাই ইহঁতৰো কিছুমান বেলেগ বেলেগ চাৰিত্ৰিক বৈশিষ্ট্য সৃষ্টি হৈ গ'ল গতিকে বহুত হাজাৰৰ বছৰৰ পিছত এইখিনিৰ লগত ইয়াৰ কোনো কি নহ'ল যোগাযোগ নহ'ল আৰু সেইকাৰণে ইহঁত বেলেগ প্ৰজাতিত পৰিণত হ'ল ইয়ে হৈছে আমি এইটো এটা উদাহৰণহে গতিকে এনেকৈ এটা নতুন প্ৰজাতিৰ সৃষ্টি হয় তাৰপিছতে আহিলে নেক্সট আহিছে 2 নম্বৰতে হ'ল জিনীয় পথচ্যুতি ধৰা হ'ল এই গুবৰুৱাকে মই কৈছো
আমাৰ কিতাপখনত অকল গোবৰুৱাই দিয়া আছে। ইয়াতে প্ৰকাৰণৰ ফলত ইহঁতৰ বেলেগ বেলেগ কি হ'ল, বেলেগ বেলেগ ৰঙৰ কিছুমান গোবৰুৱাৰ সৃষ্টি হ'ল। ধৰা এই এটা হাতীয়ে কি কৰিলে, এবাৰ হাতীৰ এটা জাকে এইবোৰৰ মাজেৰে পাৰ হৈ যাওঁতে, হাবিৰ মাজেৰে পাৰ হৈ যাওঁতে ইহঁতক একেবাৰে সম্পূৰ্ণ মাৰি পেলালে, এটা অংশ পুৰা মাৰি পেলালে। বাকী থাকিলে এইকেইটা। গতিকে ইয়াৰ জিন একেবাৰে শেষ হৈ গ'ল। জিনৰ কি ঘটিলে, পথচ্যুতি ঘটিলে, মানে একেবাৰে সিহঁত নোহোৱা হৈ গ'ল। এই জিনৰ ইয়াতে শেষ হৈ গ'ল, যাৰ কাৰণে কি হয়, দ'দ চৰাই একেবাৰে শেষ হৈ গ'ল পৃথিৱীৰ পৰা। তাৰমানে কি হৈছে, জিনৰ কি ঘটিলে, পথচ্যুতি ঘটিল, তাৰমানে জিনৰ প্ৰৱাহ নঘটিল। তাৰ ফলত ইহঁতৰ পথচ্যুতি ঘটিল, এইটো এটা বেলেগ প্ৰজাতিৰ জীৱ হৈ থাকিল। তাৰপিছতে আহিলে প্ৰাকৃতিক নিৰ্বাচন। প্ৰাকৃতিক নিৰ্বাচনৰ বাবে হোৱা প্ৰকাৰণ, তাৰমানে প্ৰকৃতিয়ে কেনেকৈ নিৰ্বাচন কৰে। চিত্ৰত চাওঁ, আমাৰ কিতাপত থকা চিত্ৰটোকে মই লৈছো। এতিয়া চোৱা, এইবোৰ ৰঙা গোবৰুৱা, ইয়াৰ বেছিভাগেই হৈছে এই বস্তুটোৱে মই কৈছো, এইখিনি প্ৰথম এইখিনিয়ে হ'ব। প্ৰথমতে কি আছিলে, গোটেইখিনি আছিলে ৰঙা। তাৰপিছতে ইহঁতৰ কি হৈছে, প্ৰকাৰণ গম পাইছাই, প্ৰকাৰণৰ ফলত কি হয়, ইহঁতৰ যে কি থাকে, ৰঙাৰ লগত কেতিয়াবা তাৰ বিপৰীতধৰ্মী চৰিত্ৰ কি আছে, সেউজীয়াও থাকিব পাৰে, নীলা থাকিব পাৰে। গতিকে এই বিপৰীতধৰ্মী চৰিত্ৰটো থকাৰ কাৰণে পিছৰ প্ৰজন্মত কি উৎপন্ন হ'ল, এই সেউজীয়াটো ওলালে। প্ৰথমত নোলালে, যেনে F1 জেনেৰেশ্যন বুলি কৈছো মই, F1 জনত ইহঁতে গোটেইবোৰে যেনেকৈ আমি পাইছিলো ন, মটৰ মাহৰ গোটেইখিনি ওখ হৈছিলে, ঠিক তেনেকৈ F1 জেনেৰেশ্যনত কি হ'ল, ইয়াৰ গোটেইবোৰে কি আছিলে, ৰঙা গোবৰুৱা। তাৰপিছতে কি হ'ল, ইয়াৰ মাজত কি উৎপন্ন হ'ল, এইটো সেউজীয়া গোবৰুৱা এটা উৎপন্ন হ'ল। ইহঁতে প্ৰত্যেকেই কি খায়, গছৰ পাত খায়, সেউজীয়া পাত খায়। গতিকে এই ৰঙা গোবৰুৱাবোৰ দেখি কাউৰীয়ে কি কৰিলে, গোটেইবোৰ খাই পেলালে। তাৰে এই সেউজীয়া কিছুমান থাকিলে, আকৌ ইয়াতে সেউজীয়া গোবৰুৱা সৃষ্টি হ'ল, কিন্তু তাত যে জিনটো আছে, ৰঙা জিনটো, সেইকাৰণে ইয়াতে আকৌ কি হৈ গ'ল, ৰঙা গোবৰুৱা সৃষ্টি হ'ল। এবাৰ কাউৰী চকুত এইকেইটাও পৰিলে, এইকেইটাও খাই পেলালে। গতিকে ইহঁতৰ সংখ্যা কমি আহিল। এইবাৰো কেইটামান ইয়াত থাকি গ'ল, সেইকেইটাকো কাউৰীয়ে খাই পেলালে। এইবাৰ একেবাৰে ৰঙা কেইটা নোহোৱা হৈ গ'ল আৰু সেউজীয়া কেইটা থাকি গ'ল। সেউজীয়া কেইটা কিয় থাকিল, তাৰমানে কি, ইয়াত প্ৰাকৃতিক মানে কি হৈছে, ইহঁতে কি খায়, সেউজীয়া পাত খায়। গতিকে সেউজীয়া পাতত ইহঁত লাগি থকাৰ কাৰণে ইহঁতক কাউৰী কেইটাৰ চকুত নপৰিল। তাৰমানে ইহঁত কেনেকৈ বাচি গ'ল, প্ৰকৃতিয়ে ইহঁতক বচাই দিলে। গছৰ পাতৰ ৰঙত ইহঁত লুকাই থকাৰ কাৰণে ইহঁতে বাচি গ'ল, আৰু কি হ'ল, এই ৰঙা গোবৰুৱাৰ পৰা এটা বেলেগ প্ৰজাতিৰ সৃষ্টি হ'ল, সেইটো হ'ল কি, সেউজীয়া। আৰু যেনে তাৰ পিছৰটো চোৱা, পিছৰটো চিত্ৰত কি দেখুৱাইছে, ইয়াত আকৌ কি উৎপন্ন হ'ল, নীলা। একে কথাই, এই নীলা গোবৰুৱাখিনি, এতিয়া এইটো হাতীৰ গছত পৰিলে, মই যে কৈছিলো, কি কৈছিলো, জিনৰ পথচ্যুতি ঘটিলে। তাৰমানে এই ৰঙা কেইটাক সম্পূৰ্ণৰূপে হাতী কেইটাই গছকি পৰিলে। তাৰমানে কেনেবাকে ইহঁতৰ পুৰা গছকটো তাতে পৰিলে, আৰু সি কি হৈ গ'ল, একেবাৰে মৰি থাকিলে। থাকি গ'ল নীলা কেইটা, নীলাৰ পৰা আকৌ এটা বেলেগ প্ৰজাতিৰ সৃষ্টি হ'ল। ইয়াত দেখিছা, এইখিনি ৰঙা গোবৰুৱা হয়, ইয়াতো আকৌ ৰঙাই হৈছে, কিন্তু সিহঁত সৰু সৰু হৈছে। ইয়াৰ কাৰণটো কি, খাদ্যৰ অভাৱত ইহঁতৰ কি হৈ গৈছে, সৰু হৈ গৈছে। আকৌ যেতিয়া ইহঁতে খাবলৈ ভালকৈ পাইছে, তেতিয়া আকৌ কেনেকুৱা হৈ গৈছে, আকৌ আগৰ দৰে হৈ পৰিছে। গতিকে মানে কি, এনেকুৱা অৱস্থাৰ পৰা আকৌ সি আকৌ এনেকুৱা হৈ গ'ল। তাৰমানে এনেকৈ আমি দেখা পালো যে প্ৰাকৃতিক নিৰ্বাচনত কি হয়, একোটা নতুন প্ৰজাতিৰ সৃষ্টি হয়। কিন্তু এইবোৰ সৃষ্টি হবলৈ বহুত বছৰ লাগে। এইবোৰ একেবাৰে যে 2-3 বছৰত ঘটা ঘটনা নহয়। বহু বছৰৰ পিছত এনেকৈ একোটা নতুন প্ৰজন্মৰ সৃষ্টি হয়।
এতিয়া চাওঁ আমি ফটোটোত কেনেকুৱা ৰঙা গুবৰুৱাটো কেনেকুৱা আমি আগতে এইটো ছবি এটাহে চাইছিলোঁ এতিয়া ফটোত দেখিছোঁ এনেকুৱা গুবৰুৱাটো পিছত গৈ কেনেকুৱা হৈ গৈছে ইয়ালৈ পৰিণত হৈছে গতিকে আমি গম পালো যে কেনেকৈ এটা নতুন প্ৰজাতিৰ সৃষ্টি হয় গতিকে আমি পিছৰ পাঠত তোমালোকক জীৱৰ বিৱৰ্তন আৰু মানুহৰ বিৱৰ্তন আদি বিষয়ৰ ওপৰত আকৌ তোমালোকৰ লগত আলোচনা কৰিম আৰু ইমানতে শেষ কৰিলোঁ